এইফালে ফুলৰ টাব দুটা ল'লোঁ আৰু ফুলখিনি অকণমান সলনি কৰিব লাগে। অন্য এটা টাবত এয়া গোবৰ, পথাৰত গোবৰ বিচাৰি আনিলোঁ, মাটি অকণমান সৈতে এনেকৈ মিহলাই আছোঁ। ফুলৰ টাবটো কেনেকৈ মই ৰেডি কৰিছোঁ চাওকচোন। এয়া শুকান পাত এখিনি লৈছোঁ, একদম টাবটো তলত দিছোঁ যাতে পানীখিনি লিকৰি তললৈ যাব পাৰে আৰু গছজোপাই উশাহ পাব পাৰে। আৰু সানি লোৱা গোবৰ আৰু মাটিখিনি একেলগে টাবটোৰ ওপৰত দি দিছোঁ। আৰু ইয়াত কি ৰুম জানে, স্নেক প্লেন এজোপা ইয়াত দিম আৰু এই টাবটো ভিতৰত ৰাখিম। কাৰণ এই স্নেক প্লেনজোপা বোলে ভিতৰত ৰাখিলে ভিতৰখন নিগেটিভ এনাৰ্জি নাইকিয়া কৰে আৰু ভাল বুলি কয়। সেয়েহে ভাবিলোঁ আজি মানে ময়ো এটা স্নেক প্লেন এনেকৈ বনাই পেলানি ভিতৰত ৰাখিম বুলি এয়া ৰেডি কৰি ল'লোঁ। এয়া চাওকচোন, ইয়াত আছে দুজোপা, এজোপা সেউজীয়া আৰু এজোপা হালধীয়া আৰু সেউজীয়া। দুটা জাতৰ পুলি হয়, একেলগে লগাই দিছোঁ। পুলিকেইটা ধুনীয়াকৈ লগাই দিছোঁ, এটা এটা কৰি সেৰেঙা সেৰেঙা কৰি লগাই দিছোঁ। আপোনালোকৰ বাৰু কাৰোবাৰ ৰাখিছেনে এনেকৈ ভিতৰত স্নেক প্লেন, জনাবচোন। ৰাইজসকল, এয়া মোৰ ৰেডি হৈ গ'ল আৰু মই এতিয়া ধুনীয়াকৈ ভিতৰত ৰাখিবৰ কাৰণে এতিয়া লৈ যাওঁ। আৰু এয়াই আছিলে মোৰ ভিতৰত ৰাখিবৰ কাৰণে স্নেক প্লেনৰ গছজোপা। টাবটোত বেছি মাটিও উপচ কৰি দিব নালাগে, বোলে সাফকৈ থাকিব লাগে, বতাহটো যাতে ইয়াত সোমায়। টাবটো ৰেডি হৈ গ'ল। আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ। বাই বাই।